Hello everyone, good morning. বহুত দিনৰ মূৰত আজি ভিডিঅ' দিলো আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'টোলে আৰু আজি বন্ধ আৰু বতৰৰ ডাৱৰীয়া বহুত ধুনীয়া বতৰটো ৰাতিপুৱা উঠিলো অকনমান আমাৰ আইমনক পঢ়ালো এটা তাই কৈছে আজি যেহেতু বন্ধ আজি ভাত নাখায় অন্দিনাখনটো ৰাতিপুৱা ভাত খায় আৰু ইফালে দেখিছেনে কি কৰি আছে ৰোল খাব গটিকে ইয়া ৰুটি বেলি আছে দেখিছে দে গোল গোল কৰা তোমাৰ গোল হোৱা নাই নহয় জান के रोल बीइंग ये हमारा नागी लेना আজি তো মই মেগি रोल বনাম গটিকে মেগি খিনি এনে অকনমান বইল হ'বলৈ দিছো বেছি দিয়া নাই বাৰু আৰু যদিও মেগি रोल অকনমান চিকেন দি ভাবিছো চিকেন মই আনি থোৱা আছিল গটিকে এইখিনি মই ধুনীয়াকৈ অকনকে কাটি লও কিনে লও না গোলটো বালা নাই মই দিম ৰবা যেটো বেগি দিমে এনে ৰ চিকেনৰ ফ্লেভাৰটো অকনমান লৈছো এখিনি মই এটা অকনমান বইল কৰি লও মেগি নুচুবা এতিয়া মেগি নুচুবা তুমি তেনেকে মেগি খালি নহব ৰোল কৰিব নাতিব কিন্তু এতিয়া মছলা নেদে ভাজি মই ধুনীয়াকে ৰোল নোখোৱা মই আনি থৈছো বনাম বুলি এনেকে অলপ আনি থৈ দিম বেছিকে আৰু সদায় মোৰ বজাৰত যত সম্ভৱ নহয় কিন্তু আইচত থৈ দিম যেতিয়া মন যায় তেতিয়া খাম আৰু আমাৰ প্ৰাপ্তি যে অকল মেগি ৰোল খাবলৈ কৈছে তাই তাত মানে টমেটো নাখায় ক্যাপসিকাম নাখায় কিন্তু মই তো আৰু এনেকে খাব নোৱাৰো যেটো মই আৰু মনিও খাম আমি অকমান ধুনীয়াকে তিয়হ দিছো কেবেজ নাই অকন বিলাহী দিছো আকৌ ক্যাপসিকাম কাটিছো ধলে পিয়াজটো লাগিবই ন এখিনি আমাৰ কাৰণে দিছো কিন্তু আমাৰ প্ৰাপ্তিনো নাখায় তাই পুৰা সিম্পল কে দিম কিন্তু ধুনীয়াকে কাটি লম এখিনি ইনগ্ৰেডিয়েন্টস নহলে ৰোলটো খাবলৈ ভাল নালাগে জলকীয়া খাবা না ইমান নাখাও জলকীয়াও নখোৱা আৰু কি বুলি কয় ফ্ৰাইড ৰাইচ এইবিলাক খাব কাৰণে যেটো সদায় নাখাব ডাঙৰ কাৰণে অকন পেকেট কি টানি চাইছো মাজে মাজে খাব আমাৰ প্ৰাপ্তিয়ে খায় এখিনি মই ইউজ কৰিম ইয়াতে অকমান ৰিফাইন তেল থৈয়ে দি আছিল পকৰা বনা সেইখিনিকে দিলো আগতে এবাৰে ইউজ কৰিছো যদিও বেছি ইউজ কৰিব হেতু মইও জানো কিন্তু এবাৰে ইউজ কৰিছো অকমান তেল দি ললো ধুনীয়াকে চিকেন খিনি এখিনি অকমান ভাজি লব লাগিব আগতে তাৰছত মই পিয়াজ মেগি এইবিলাক দি থাকিম বন্ধ দিলে এনেতো লৰা ছোৱালী থাকিলে সৰু লৰা ছোৱালী থাকিলে বা নিজে ডিউটিত গলে তো ৰাতিপুৱা ভাতে খোৱা হয় কিন্তু যেহেতু বন্ধ দিলে মই প্ৰায় ৰুটি চুটি বা যি না ভাতৰ বাহিৰে যি খাব পাৰে হেনে খাওঁ আৰু এইবিলাকো জাংক ফুড হয় সদায় নাখাওঁ কিন্তু সৰু লৰা ছোৱালী যেহেতু খাবলৈ মন কৰে ন গতিকে সিহঁতৰ কাৰণে কেতিয়াবা বনাব লগা হৈ যায় সাধাৰণতে মই ৰুটি ঘুগনিয়ে কৰোঁ যেতিয়া বন্ধ পাওঁ স্কুল বন্ধ থাকে সিহঁতৰ তেতিয়া ৰুটি ঘুগনিয়ে কৰোঁ চিকেনখিনি দেখিছেনে ধুনীয়াকৈ অকণমান ফ্ৰাই হৈ গ'ল গতিকে মই ইয়াত জাংক ফুড নহয় চিকেন কিন্তু তোমাৰ ৰোল মেগি চাওমিন এইবিলাকতো জাংক ফুড নহয় জানো নহয় কি হয় বাৰ্গাৰ পিজ্জা হয় নেকি ঠিক আছে মই ঘৰতে বনাম ন হয় নেকি অকণমান দিওঁ নে মোনো কেপচিকাম দিওঁ নে টেষ্টি হ'ব খাবলৈ দেই হা অকণমান দিছোঁ তোমাৰ কাৰণে অকণমান দিছোঁ বাকীখিনি মই কেঁচাকৈ খাম একদম স্লাইড হ'ব আৰু নিদিবা পুৰিব দে মা যদি গাত পৰে কি কৰিবা দেখিছেনে এয়া প্ৰাপ্তিয়ে মোক হেল্প কৰিব আহিছে মই মেগীখিনি দিওঁ অকণমান মেলি দিয়া চাবা কেৰাহীটো গাত পৰিব কিন্তু মোক দিয়া মোক দিয়া তুমি মোক নিমখ আৰু অকণমান হালধি উলিয়াই দিয়া অকণ এইফালে দেখিছেনে প্ৰাপ্তিয়ে মোক হেল্প কৰি দিছে মেগী মছলা পেলাইছে চোৱাচোন এইবিলাক কিমান পেলাইছে মই দিওঁ মই দিম যাম দিব পাৰা অকণমান ইমান নিদিবা মা ইমান নিমখ হালধি ভগৱান এক চিকুট
মাত্ৰ ইমানৰ হালধি নিদিয়ে গোটেই পৰিলে গোটেইখিনিয়ে পৰি গ'ল হালধি চোৱাচোন কি কৰিলা আমাৰ পাপটোৰ পৰা এচামুচ হালধি আনিছিলে মই অকণমান চয়া চচ দিলোঁ আৰু বেছিকৈ পৰি গ'ল ফ্লেভাৰটো ভাল লাগে সাধাৰণতে চয়া চচ দিলে মই ধুনীয়াকৈ এয়া ষ্টাফিংখিনি ৰেডি হৈ গ'ল ৰোলৰ ভিতৰত দিয়া চিকেন মেগী হা কি অসমীয়া হৈ গ'ল আহা এতিয়া আমি আটা মাৰোঁ আহা গৰম গৰম একেবাৰেই গৰম কেনেকুৱা হৈছে খোৱা খাম ভাল হৈছেনে নিমখ হৈছে ন বেছি আৰু ৰোলৰ কাৰণে ষ্টাফিংখিনি বনাই পেলাই মই ৰুটিকেইখনো বেলি ল'লোঁ এতিয়া ৰুটিখন অকণকৈ ভাজি ল'ম অকণমান ৰিফাইন তেল দিছোঁ আমাৰ কেইখনত আৰু পাপড়িখনত বাৰু অকণমান বাটাৰ দিছোঁ মই এই অকণ ৰিফাইন দিছোঁ বহুত বেছিও মানে বনাব মানে ভাজিব নালাগে কিন্তু অকণমান যে দৈ গ'ল মই এইখিনি থৈ ৰুটিখন থৈ বেলেগ ফালে গুচি গৈছিলোঁ আৰু এতিয়া ফাৰ্ষ্ট মই মোৰ কাৰণে ৰোলটো বনাই আছোঁ আৰু মই ইয়াত বহুত বেছি ভেজিটেবলছ এইফালে দেখিছেনে লাই শাক দিছোঁ ডাঙৰকৈ এখন কেঁচা লাই পাত দিছোঁ এইফালে যিখিনি লাগে যিখিনি প্ৰয়োজন তিয়ঁহ টমেটো আৰু আপোনাৰ কেপচিকাম পিঁয়াজ এই গোটেইখিনি দি লৈছোঁ মুঠতে মই যিমান পাচলি আছে গোটেইখিনি দি লৈছোঁ মোৰ লগত থকা এখন আমাৰ প্ৰাপ্তিৰ আৰু প্ৰাপ্তি আৰু নিজে বনাই ল'ব পুৰিলেনে হাতেৰে এনেকৈ বাছ আৰু একো ভেজিটেবলছ নোখোৱা তুমি হৈ গ'ল ন এইটো হৈ গ'ল নেকি তোমাৰ ৰোল আৰু এইফালে আমাৰ এয়া ৰেডি হৈ গ'ল তাই স্প্ৰিং ৰোল কৰি খাইছে তাইক কাটি দিব লগা হৈছে আৰু মই এইফালে ডাঙৰকৈ লৈ লৈছোঁ এইফালে লাই পাতো দিছোঁ দেই খাবলৈ ভাল লাগিছেনে কৰি গ'ল লাগিছেনে খোৱা মুখেদি ভেজিটেবলছ কিমান দিছোঁ আৰু জানেনে ফ্ৰেণ্ডছ এনেকৈ ঘৰত যে মই ৰোলটো বনাইছোঁ নহয় বহুত বেছি ভেজিটেবলছ দি খাবলৈ যে ইমানেই টেষ্টি হৈছে নহয় আপোনালোকে এনেকৈ ঘৰত বনাই খাব আৰু যদি ঘৰত সৰু ল'ৰা ছোৱালী আছে নিশ্চয় খুৱাব তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ আজিলৈ বাই